আহিছোঁ। আপোনালোকে যাতে সকলোৱে মোৰ কথাখিনি মানে শুনে, মই কি কৈছোঁ কি নকৈছোঁ গোটেইখিনি যাতে বুজি লয়, সেয়াই মোৰ আশা। আপোনালোকে সকলোৱে চাব বুলি বা শুনিব বুলি মই আশা ৰাখিলোঁ। এয়া টেমাত ভৰাই থৈছিলোঁ, এটকা দুটকা দুটকা 10 টকা এনেকৈ পইচা মানে ভৰাই থওঁ। আৰু মই মানে যিটো কাম কৰোঁ, মই কাম কৰি ঘৰ এখন চলাব লাগে, মানে ল'ৰা ছোৱালী চলাব লাগে, আকৌ মোৰ গোট আছে, গোটত দিব লাগে, মানে বহুত দুখৰ মানে জীৱন পাৰ কৰি আছোঁ। কি ক'ম, মই কাম কৰোঁ যদি মানে এনেকুৱা হাৰ্ড কাম কৰিব নোৱাৰোঁ। মোৰ হাত এখন একেবাৰে বেয়া। এই হাতখনৰ মোৰ হাৰ্ডলি নহয়তো এইডোখৰ এতিয়া মোৰ চিকিৎসা কৰিবলৈ প্ৰায় 3-4 লাখমান টকা লাগিব, কিন্তু মই তেনেকৈয়ে থাকোঁ। কিন্তু 3-4 লাখ টকা ক'ত পাম? বিশেষকৈ মোৰ হাজবেণ্ডে মই থকা অৱস্থাটো, ল'ৰা ছোৱালী থকা অৱস্থাটো মানে বেলেগ বিয়া পাতি লৈ তেওঁ মানে থাকে। তো মই এতিয়া কি কৰিম কওকচোন আপোনালোকে। তো এনেকৈ তেওঁ থাকে, মানে তেওঁৰ লগত মই থকা অৱস্থাটো মানে মোক বহুত অশান্তি দিলে, বহুত সহ্য কৰিলে, বহুত মানে অত্যাচাৰ কৰিলে, তাৰপিছত বহুত মানে কৰিলে। মই আপোনালোকৰ আগত প্ৰকাশ কৰিব নোৱাৰোঁ, মানে ইমানখিনি কৰিলে। কৰাৰ পিছতো মই এনেকৈ সহ্য কৰি থাকি এদিন এনেকৈ মোক তেওঁ বহুত মানে একো কথা নাই মাৰপিট কৰিলে। মই ঘৰলৈ গুচি আহিলোঁ। ঘৰলৈ আহিলোঁ যদিও মানে মই এনেকৈ ভাবিছিলোঁ যে আজি বা এনেকৈ কাজিয়া হৈছে, মই আহিলোঁ বা কালি ঠিক হ'ব এনেকৈ বুলি ভাবি মই ঘৰলৈ গুচি আহিলোঁ। ঘৰত থাকিলোঁ, মই প্ৰায় থাকিলোঁ দেই, বহুত দিনেই থাকিলোঁ। বহুত দিন থকা অৱস্থাটো মানে আমাৰ একো ডেভোচ চেভোচ এনেকুৱা হোৱা নাই। তেওঁ কি কৰিলে, ওচৰৰে মানে আদিবাসী ছোৱালী এজনী, ছোৱালী নহয়, তাইও বিয়া সময় হয়, আগতেও তাই 3টা ল'ৰা ছোৱালী থকা মানুহ এজনলৈ বিয়া হৈছিলে। বিয়া হৈ আকৌ ঘৰত আহি আছিলে। সেই ঘৰত আহি থকাত মানে তেওঁ দেখি মানে মোৰ হাজবেণ্ডজনৰ লগত তেওঁ বিয়া হ'ল। তেওঁ বিয়া হোৱাত মানে মোৰ সহ্য নহ'ল। আপোনালোকে ভাবকচোন, মোৰ কিবা কমি হ'লহেঁতেন তেতিয়া তেওঁ বিয়া পাতক, মই বেয়া নাপাওঁ। মোৰ একো মানে কমিয়ে নাছিলে। তেনেকুৱা অৱস্থাত মানে তেওঁ বেলেগ বিয়া পাতি ল'লে। বিয়া পাতি লৈ আৰু মই কি কৰিম, মই মানে আৰু মানে মোৰ জীৱনটোৱে মানে শেষ বুলি মই ভাবি ল'লোঁ। আৰু তাৰপিছৰ পৰা বহুত মানে বেয়া লাগিলে। মোৰ দেউতা নাই, ভাই ককাই নাই, মোক চাবলৈও দিবলৈও কোনো নাই। পিছত আৰু এনেকৈ থাকি এতিয়া মানে ল'ৰা ছোৱালীকো মানে একো খৰচ পাতি নিদিয়ে, একোৱে নিদিয়ে। মানে মিটিং দিয়া হৈছিলে, মিটিঙত তেওঁ মানে লিখা দিছিলে যে মোৰ ব্যৱস্থা